উৰুকাৰ নিশা নিজৰ ইষ্ট কুটুম্ব লগ বন্ধুৰ সৈতে ভেলাঘৰ সাজি হাঁহে মাহে ভোজ-ভাত খোৱাৰ পিছত সংক্ৰান্তিৰ দিনা পুৱা গুৰু ঘৰত মেজি জ্বলাই অগ্নি দেৱতাৰ সেৱালৈ বছৰটো যেন সকলোৰে কুশল মংগল কামনা কৰে। তাৰ সমান্তৰালকৈ পহিলা মাঘৰ দিনা গধূলি সকলো একত্ৰ হৈ চুঙা চাউল খোৱাৰ পৰম্পৰা আছে অসমীয়া সমাজত। সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি টিয়কৰ গোৱালগাঁৱৰ আগালিৰ আইথানৰ সমীপত সমূহ ৰাইজ একত্ৰ হৈ চুঙা চাউল খোৱা উৎসৱ আয়োজন কৰে। ঘৰে ঘৰে ন বৰা চাউল, জাজিমুখৰ এঠা দৈ, এৱা গাখীৰ আৰু ডেৰ গাঁৱৰ গুৰেৰে চুঙা চাউল খোৱাৰ ইচ্ছা প্ৰকাশ কৰি গাঁৱৰ যুৱকসকলৰ নেতৃত্বত এই অনুষ্ঠান গঢ় লৈ উঠিছে আৰু এই ক্ষেত্ৰত সমূহ আবাল বৃদ্ধ বনিতাৰ তথা পুৰুষ মহিলা সকলো ওলাই আহি চুঙা পোৰাত ব্যস্ত হৈ পৰিছে আৰু অসমীয়াৰ চহকী সংস্কৃতি তথা পৰম্পৰা যাতে নৱপ্ৰজন্মৰ মাজত চিৰদিন অব্যাহত থাকে তাৰ আশা প্ৰকাশ কৰিছে আৰু এই পৰম্পৰাই সকলোৰে মাজত একতা উৎসাহ দুগুণে বাঢ়িব বুলি আশা প্ৰকাশ কৰিছে। এইটো আমাৰ অতীজৰ পৰম্পৰা, যাতে আমি এইটো কৰি আহিছোঁ আৰু আগলৈকে নতুন প্ৰজন্মৰ কাৰণে কৰি যাম বুলি আমি আশা কৰি আছোঁ। আজি আমাৰ নতুন বৰা চাউল ধৰক আৰু বাকী জাজিমুখৰ এঠা দৈ আৰু দেৰগাঁৱৰ পৰা গুৰ অনা হৈছে আৰু তেনেকৈ চেনি এৱা এনেকৈ সকলোখিনি যোগাৰ কৰা হৈছে। চুঙা প্ৰায় 150 চুঙা পৰা হৈছে। মানুহ 250-300 বুলি আমি আশা কৰোঁ। প্ৰতি বছৰে আৰু সিমান হয়ও। কেতিয়া কৰে মানে মাঘৰ প্ৰথম দিনটোতে? মাঘৰ প্ৰথম দিনটোতে আমাৰ এইটো কৰা হয়। অসম আদিত্য টিয়ক।